Hello guys, welcome to my YouTube channel. Ornoda Khom YouTube channel tole apnalok স্বাগতম জনাইছো আৰু দেৰিকে হলো আপোনালোকলৈ অসমীয়া বাপতি সাহৰ ৰঙালী বিহুৰ বহুত মৰম আৰু শুভকামনা জ্ঞাপন কৰিছো। তো আজি আপোনালোকলৈ এটা ভিডিও আগবঢ়াব বিচাৰিছো। ভিডিওটো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। ভিডিওটো PM কিষাণ সম্বন্ধীয়, যেহেতু আমাৰ বহুতেই জানে যে PM কিষাণ পৰ্টেলত EKYC কৰাটো সম্পূৰ্ণ জৰুৰী, কাৰণ EKYC নকৰিলে কোনো ধৰণৰ আপোনালোকে পাবলগীয়া পইচাখিনি নাপায়। তো আমি জানো যে EKYC দুটা পদ্ধতিৰে কৰা হয়, যে এটা মোবাইল OTP আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল OTP যোগে কৰা হয়, আৰু এটা হৈছে আপোনালোকে আধাৰ কাৰ্ডত 10টা ফিংগাৰ দিয়া থাকে হাতৰ 10 আঙুলিৰ, তাৰ যিকোনো এটা আঙুলিৰ চাপ দি প্লাইনি CSC কেন্দ্ৰ বা আপোনালোকে তেনেকুৱা ৰাজ্যিক কোনো সংস্থাৰ জৰিয়তে কৰা হয়। তো গতিকে ইয়াক যিসকল মানুহৰ ফিংগাৰপ্ৰিন্ট নবহে বা যিসকল মানুহে ফিংগাৰপ্ৰিন্ট দিব নোৱাৰে, বা যিসকল মানুহৰ আধাৰ কাৰ্ডত ৰিলেটেড থকা মোবাইলটো নাই বা হেৰাইছে, বা কিছুমান মানুহে প্ৰথম আধাৰ বনাওঁতে আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ এড কৰা নাছিলে, সেইসকল মানুহৰ বাবে এটা খুবেই সুন্দৰ পদ্ধতি আছে, আৰু সেইটো ভাৰত চৰকাৰে আপোনালোকলৈ আগবঢ়াই দিছে যে মোবাইলৰ আপোনালোকে যিটো এন্ড্ৰইড মোবাইল চলাই আছে সেই মোবাইলৰ কেমেৰাৰ যোগেদি EKYC সবলীকৰণ, এইটো কোৱা হয় ফেচ অথেন্টিকেশ্যন EKYC, মুখ প্ৰৱৰ্তীকৰণৰ যোগেদি আপোনালোকৰ EKYC কৰিব পাৰে। আৰু সেই প্ৰচেছটো আজি আপোনালোকক মই ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণৰূপে দেখুৱাই যাম। আৰু ভাবিছোঁ মই বহুতখিনি মানুহ পাইছোঁ বা মোকো বহুতে ফোন কৰি সোধে যে দাদা মই EKYC কৰিব পৰা নাই, বা ফিংগাৰপ্ৰিণ্ট লোৱা নাই, বা কেতিয়াবা চাৰ্ভাৰ ডাউন থাকে ফিংগাৰপ্ৰিণ্টো নলয়, বা কেতিয়াবা মোবাইলটো বোলে হেৰাই গৈছে, কেনেকৈ কৰিম। তো সেইটোৰ বাবে আপোনালোকৰ এটা খুব সহজ পদ্ধতি আজি আপোনালোকলৈ মই আগবঢ়াই দিছোঁ। তো আপোনালোকৰ হাতত থকা যিটো এণ্ড্ৰইড মোবাইল আছে সেই মোবাইলটোৰ যোগেদি আপোনালোকে নিজে EKYC কৰিব পাৰিব। আৰু EKYCটোৰ কৰাৰ 24 ঘণ্টাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ আপডেট আহিব বুলি ভাৰত চৰকাৰে এখন নটিচ জাৰি কৰিছে, আৰু কেনেকৈ কৰিব লাগে সম্পূৰ্ণৰূপে কৈছে। মই আজিৰ ভিডিঅ'টো আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই যাম। তো গাইজ ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব, আৰু ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু আপোনালোকে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি খুব সোনকালে আপোনালোকে পায়। তো গাইজ আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। PM কিষাণ, তো ইয়াতে চব pmkisan.gov.in লিখাই আছে, গতিকে মই ইয়াতে PM কিষাণ চাৰ্চ কৰিলোঁ। তাৰপিছত এনেধৰণে যিটো প্ৰথম অপশ্যন আহিছে PM কিষাণ সন্মান নিধি, এই অপশ্যনটোত আমি ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত এনেধৰণে পেজটো খোল খাব। এইটোৱে হৈছে PM কিষাণৰ হোম পেজ, এইটোৱে হৈছে PM কিষাণ পেজ। এই পেজটোৰ মতে আমি ইয়াতে আপোনালোকক আজি দেখুৱাম যে আপোনালোকে কি কৰিব লাগিব বা কি কৰিব নালাগে। আৰু ইয়াতে খুব সৰু দুটামান কথা আহিছে, সেই কথাকেইটাৰ বাবে PM কিষাণৰ পইচাৰ পৰা বহুতে হয়তো এতিয়ালৈকে পোৱা নাই, আৰু তেওঁলোকে কেনেধৰণে পাব বা কি কৰিলে পাব মই সম্পূৰ্ণৰূপে আপোনালোকক দেখাই যাম। তো ইয়াতে চাওক, এই পেজটোত PM কিষাণ সন্মান নিধি যিটো পেজ আছে, ইয়াতে কেইটামান অপশ্যন দিয়া আছে। প্ৰথমটো দিয়া আছে হোম, তাৰপিছত আছে এবাউট আছ, তাৰপিছত গাইডলাইন, তাৰপিছত PMKVY লেটাৰ এণ্ড চাৰ্কুলাৰ্ছ দিয়া আছে, তাৰপিছত নো এবাউট EKYC প্ৰচেছ, এইকেইটা দিয়া আছে। এইকেইটা চোৱাৰ আগতে আপোনালোকে কি কৰিব, প্ৰথমতে এই যিটো ইংলিছ অপশ্যন আছে ইয়াতে দিয়া আছে, যিটো আমাৰ লেংগুৱেজটো দিয়া আছে ইংলিছ, ইয়াতে ক্লিক কৰিব, আৰু ইয়াতে আপোনালোকে আছামিজ কৰি ল'ব। তো ইয়াতে কথাখিনি বেছি সুন্দৰভাৱে আপোনালোকে বুজিব পাৰিব। তাৰপিছত আমি কি কৰিম, ইয়াতে যিটো আমাৰ নো এবাউট EKYC প্ৰচেছ আছে আমি তাতে ক্লিক কৰিম। আৰু ইয়াতে ক্লিক কৰাৰ পিছত এটা পেজ খোল খাব, এনেধৰণে এটা পেজ খোল খাইছে, দেখিছেনে, নো এবাউট EKYC প্ৰচেছ। তাৰপিছত ইয়াতে কেইটামান লেংগুৱেজ দিয়া হৈছে, যে হিন্দী, আছামিজ, বাঙালী, ইংলিছ, গুজৰাটী, কানাডা ইত্যাদি, মালায়ালাম, বহুতখিনি ইয়াতে লেংগুৱেজ দিয়া হৈছে। আৰু ইয়াতে আমি আছামিজটো চিলেক্ট কৰিলোঁ। তো আছামিজটো চিলেক্ট কৰাৰ পিছত আপোনালোকে এটা বেলেগ পেজলৈ গুচি যাব পাৰিব। এটা বেলেগ পেজ এনেধৰণে খোল খাব। আৰু ইয়াতে চাওক, আটাইতকৈ চাবলগীয়া বা জানিবলগীয়া কথা এইটোৱেই যে PM কিষাণৰ এই পৰ্টেলটোত এইটো নতুনকৈ দিছে, আৰু এইটো দিয়াৰ পিছৰ পৰা এইটোৰ মতে আপোনালোকে নিজৰ মোবাইলৰ যোগেদি বা নিজেই নিজৰ ঘৰৰ পৰাই PM কিষাণ সম্বন্ধীয় সকলোখিনি কাম আপোনালোকে আঁতিগুৰি মাৰি কৰিব পাৰিব। তো গাইজ ইয়াতে চাওক, আপোনালোকে চাই যাব PM কিষাণ আঁচনি, কৃষক আৰু কৃষক কল্যাণ মন্ত্ৰালয়, কৃষি আৰু কৃষক কল্যাণ বিভাগ, PM কিষাণ আঁচনিত EKYCৰ মুড আৰু প্ৰক্ৰিয়াসমূহৰ ওপৰত টকা, এই টকাটো আপোনালোকলৈ আগবঢ়াই দিছে চেণ্ট্ৰেল চৰকাৰে। তো এই টকাটোৰ মতে আপোনালোকে
এই পেজটোৰ মতে আপোনালোকে নিজৰ যিখিনি অসুবিধা আছে সেইখিনি আপোনালোকে ঠিক কৰিব পাৰিব। তো ইয়াতে চাওক KYC কিয়, এইখিনি সংক্ষিপ্তখিনি মই ইমান কৈ নাযাওঁ। ইয়াতে যিটো দিয়া আছে 6000কৈ দিব প্ৰতি বছৰত বা কেনেধৰণে দিব সেইটো দিয়া আছে। তো আটাইতকৈ জানিবলগীয়া কথা হৈছে KYC কিয়। তো প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ লাভালাভ কোনো মধ্যস্থকাৰীৰ অন্তৰ্ভুক্তি অবিহনে তেওঁলোকৰ আধাৰ সংযোজিত বেংক একাউণ্টত থকা অভিপ্ৰেত আৰু হিতাধিকাৰীসকলৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰিবলৈ KYC কৰিব লাগে। তো KYCটো কিয় কৰিব লাগে, ইয়াত সম্পূৰ্ণৰূপে দিছে। আপোনালোকে নিজৰ মোবাইলৰ যোগেদিও খুলি এনেধৰণে গৈ পেলাই এই পেজটোৰ পৰা আপোনালোকে ইয়াৰ পৰাই জানিব পাৰিব। তো ইয়াতে KYC কৰাৰ বিভিন্ন মোডসমূহ আছে। আপোনালোকে হয়তো বহুত ভাগে কৰিছে, বিভিন্নজনে ধৰক এতিয়ালৈকে বৰ্তমান আমাৰ KYCটো দুটা প্ৰচেছত হৈ আছে, যে এটা মোবাইল OTPৰ যোগে হয় আৰু এটা আপোনাৰ ফিংগাৰপ্ৰিণ্ট দিব লাগে CSC কেন্দ্ৰত গৈ। কিন্তু তাৰ উপৰিও আৰু দুটাও অপশ্যন আছে, যি দুটাৰ জৰিয়তেও আপোনালোকে PM কিষাণৰ KYC কৰিব পাৰে। ধৰক এনেকুৱা ধৰণৰ কথা কিছুমান আছে, কাৰোবাৰ আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নাম্বাৰ দিয়া আছে সেই মোবাইল নাম্বাৰটো হেৰাই গৈছে বা সেই মোবাইল নাম্বাৰটো নাই। তো তেতিয়া আপোনালোকে কি কৰিব, ফিংগাৰ দিব লাগিব। আৰু কিছুমানৰ কি হৈছে ফিংগাৰপ্ৰিণ্ট নবহে। বহুত মানুহ দেখিবলৈ পোৱা যায় যে আধাৰ কাৰ্ডটো বনোৱা 4-5 বছৰ হৈ গ'ল, তাৰপিছত কিন্তু আধাৰ কাৰ্ডৰ লগত বায়'মেট্ৰিকটো এডজাষ্ট নহয়। তেনেকুৱা ক্ষেত্ৰত নতুন পদ্ধতিত আপোনালোকে কেনেধৰণে KYC কৰিব আজি সেই বিষয়ত মই আপোনালোকক দেখাই যাম। তো ইয়াতে চাওক KYC মূলসমূহ দিছে। PM কিষাণ আঁচনিৰ কৃষকসকলৰ বাবে KYCৰ নিম্নলিখিত 3টা পদ্ধতি আছে। তো আমিতো বৰ্তমান 2টা পদ্ধতি কৰি থাকোঁ, গতিকে 3 নম্বৰ পদ্ধতিটো মই আপোনালোকক বুজাই দিম। প্ৰথমটো দিছে OTP আধাৰিত KYC PM কিষাণ পৰ্টেল আৰু মোবাইল এপত উপলব্ধ। গতিকে মোবাইল এপৰ যোগেদি আপোনালোকে KYC মোবাইলৰ যোগে OTP যোগে কৰিব পাৰে, যিটো আপোনালোকৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ সেইটোৰ মতে। 2 নম্বৰটো দিছে বায়'মেট্ৰিক আধাৰিত KYC সাধাৰণ সেৱা কেন্দ্ৰত অৰ্থাৎ CSC কেন্দ্ৰৰ ৰাজ্যিক সেৱা কেন্দ্ৰত উপলব্ধ। তাৰমানে এইটো আপোনালোকে ডাকঘৰ বা CSC কেন্দ্ৰৰ সহায়ত এইটো বায়'মেট্ৰিক আপোনালোকে কৰিব পাৰিব। 3 নম্বৰটো এতিয়ালৈকে কোনেও কৰা নাই, সেইটোৱে হৈছে প্ৰামাণিকৰণ আধাৰিত KYCৰ সন্মুখীন হওক PM কিষাণ মোবাইল এপত উপলব্ধ লাখ লাখ কৃষকে ব্যৱহাৰ কৰে। গতিকে PM কিষাণ মোবাইল এপটোৰ জৰিয়তে যিসকল মানুহে PM কিষাণ পৰ্টেলত KYC কৰিব পৰা নাই, যা মোবাইল OTP বা বায়'মেট্ৰিকৰ যোগে KYC কৰিব পৰা নাই, সেইসকল লোকে এতিয়া মোবাইল এপটোৰ জৰিয়তে নিজৰ আপোনাৰ KYCখন PM কিষাণ পৰ্টেলত কৰিব পাৰিব আৰু আপোনালোকে পইচা সম্পূৰ্ণৰূপে পাব। গতিকে আপোনালোকে ভিডিঅ'টো কোনো ধৰণে স্কিপ নকৰাকৈ চাই যাওক, মই কথাখিনি আপোনালোকক বুজাই দি আছোঁ। তো প্ৰথমতে দিছে OTP আধাৰিত KYC। OTP আধাৰিত KYCটো সকলোৱে জানে, মোবাইলত গৈ কৰিব লাগে। ৱেবছাইটটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দিয়ে দিম। 2 নম্বৰটো দিছে বায়'মেট্ৰিক আধাৰিত KYC। তো ওচৰৰ উমৈহতীয়া সেৱা কেন্দ্ৰ বা সমগ্ৰ ৰাজ্যিক সেৱাত উপলব্ধ থকা সেই চেণ্টাৰকেইটালৈ গৈ আপোনালোকে KYC কৰিব পাৰে। 3 নম্বৰটো আছে যে মুখ প্ৰমাণীকৰণৰ জৰিয়তে KYC। তো 3 নম্বৰটো হৈছে ফেচ অথেণ্টিকেশ্যন KYC, তাৰমানে যিটো মুখৰ আপোনাৰ কেমেৰাৰ সহায়ত মুখখনৰ প্ৰমাণীকৰণৰ জৰিয়তে KYC কৰা হয়। তো এইটোকে মই আপোনালোকক আজি সম্পূৰ্ণৰূপে দেখাই যাম। ইয়াতে চাব, কৃষকজনে তেওঁলোকৰ নিজৰ সুবিধা অনুসৰি তেওঁলোকৰ মোবাইলৰ জৰিয়তে KYCও কৰিব পাৰে। KYC কৰাৰ এয়া হৈছে আটাইতকৈ অভিনৱ আৰু অসুবিধামুক্ত উপায়। পদক্ষেপবোৰ তলত দিয়া হৈছে। পদক্ষেপখিনি মই কৈ দিছোঁ যে গুগল প্লে ষ্ট'ৰৰ পৰা PM কিষাণ মোবাইল এপ আৰু আধাৰ ফেচ RD এপটো ডাউনলোড কৰিব লাগিব। তো সেইটো মই আপোনালোকক লিংককেইটা দি দিম, লিংককেইটা তলতে দিম, তাৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব। 2 নম্বৰতে দিছে এপটো খোলক আৰু আপোনাৰ PM কিষাণ অন্তৰ্ভুক্ত মোবাইল নম্বৰৰ জৰিয়তে লগ ইন কৰক। 5 নম্বৰ দিছে হিতাধিকাৰীসকলৰ স্থিতি পৃষ্ঠাত ভূমি। যদি আপোনালোকৰ যিটো খাজনা ৰচিদ দি আছে, খাজনা ৰচিদটো যিটো দিছিলে সেই খাজনা ৰচিদটোৰ জৰিয়তে কৰিব পাৰিব। আৰু যদি KYC স্থিতি হয় বা নহয়, যদি নহয় তেতিয়া KYCত ক্লিক কৰক। তেন্তে আপোনাৰ আধাৰ নম্বৰ প্ৰবিষ্ট কৰক আৰু আপোনাৰ মুখখন স্কেন কৰিবলৈ আপোনাৰ সন্মতি দিয়ক। তো ইয়াত চাওক, আপুনি যেতিয়া এপটো খুলিব, এপটো খোলাৰ পিছত আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰটো আপুনি তাত ভৰোৱাৰ লগে লগে আপোনালৈ এটা OTP আহিব আৰু আপোনাৰ সেইটো আধাৰ লিংক মোবাইল নাম্বাৰ নহ'লেও হ'ব, আপোনাৰ এপটো খোল খাই যাব। তাৰপিছত আপুনি কি কৰিব লাগিব, তাত আপুনি KYC স্থিতিটোত অন কৰিব, তাৰমানে অ'কে কৰিব যে KYC কেপচাৰ ফৰ KYCত ক্লিক কৰিব লাগিব। তাৰপিছত 2টা অপশ্যন আহিব, য়েছ অৰ ন'। তো আপোনালোকে য়েছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলৰ যিটো ফ্ৰণ্ট কেমেৰা হয়, ফ্ৰণ্ট কেমেৰাটো নিজে খোল খাই যাব। খোল খাই যোৱাৰ পিছত আপুনি কি কৰিব লাগিব, আপোনাৰ মুখখন কেমেৰাটোৰ সন্মুখত দেখুৱাব লাগিব।
দেখুৱাৰ পিছত তাৰপিছত দিছে আপোনাৰ মুখখন সফলতাৰে স্কেন কৰাৰ পিছত EKYC সম্পূৰ্ণ হয়। তো আপোনাৰ মুখখন যেতিয়া কেমেৰাটোৱে সম্পূৰ্ণ স্পষ্টকৈ ল'ব, সেইটো নিজৰ এণ্ড্ৰইড মোবাইল আজিকালি সকলো আছে, সকলোৱে কৰিব পাৰিব। তাৰপিছত আপোনালোকে সেই মোবাইলটোৰ জৰিয়তে EKYCটো সম্পূৰ্ণ কৰি আপোনালোকে অ'কে বটনত ক্লিক কৰিব পাৰিব। আৰু তাৰপিছত দিছে যিকোনো পদ্ধতিৰে কৰা EKYC স্থিতি 24 ঘণ্টাৰ পিছত হিতাধিকাৰী প্ৰতিফলিত হ'ব। সেই EKYCটো কৰাৰ 24 ঘণ্টাৰ পিছতে আপোনালোকে PM কিষাণ পৰ্টেলৰ জৰিয়তে আপোনালোকৰ EKYCটো হ'ল নে নহ'ল আপোনালোকে চেক কৰিব পাৰিব। তো গাইজ, এইটো মই আপোনালোকক এতিয়া দেখাই দিম যে এইটো গুগল প্লে ষ্ট'ৰৰ পৰা আপোনালোকে কেনেধৰণে আপোনালোকে PM কিষাণ এপটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো চাওক, আমি আকৌ উভতি আহিছোঁ PM কিষাণ সন্মান নিধি পৰ্টেললৈ। তো ইয়াতে আপোনালোকে চাব, ইয়াত কি হৈছে, তো মই বেলেগ এটা ৱেবছাইট খুলি দেখাই দিছোঁ। ইয়াতে চাৰ্চ কৰিম PM কিষাণ, তাৰপিছত এইটো ৱেবছাইটত গ'লোঁ। ইয়াতে গৈ পেলাই একেবাৰে তললৈ যাব, ইয়াতে চাওক ডাউনলোড PM কিষাণ মোবাইল এপ যিটো আছে নিউ বুলি, ইয়াতে ক্লিক কৰিব লাগিব। এইটো আপোনালোকে প্লে ষ্ট'ৰত যে টিপি দিলে হ'ব যে PM কিষাণ এপ বুলি মোবাইলৰ যোগে প্লে ষ্ট'ৰত টিপি দিলে এই এপটো পাই যাব। তাৰপিছত ইয়াতে আহিছে চাওক PM কিষাণ যিটো গ'ল্ড বুলি, গ'ল্ডটো তাৰমানে ডিটো অহা নাই, PM কিষাণ যিটো গ'ল্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, এই যিটো এপ আপোনালোকে দেখিছে এনেকুৱা চিম্বল থকা, এইটো এটা চিম্বল হয়। এই চিম্বলটো যিটো দেখিছে, এই চিম্বলটো থকা যিটো এপ হয়, এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। ইয়াত চাওক 10M+ 10 মিলিয়নৰ প্লাছ মানুহে এইটো ডাউনলোড কৰিছে। আৰু ইয়াতে প্লে ষ্ট'ৰ